गवालपारा जिल्लानि दुधनैयाव उन्दै हिनजावसाखौ जिनाहारि खालामनाय आरो हिरण्मय खाख्लारिखौ जिउ फोजोबनाय जाथायखौ लानानै एबसुआ जाथायनि दायनिगिरिखौ गोख्रों साजा होनांगौनि दाबिजों रायजो नाङैनो गोख्रों सोमावसारबाय थानायनि उनाव सोरखारा सिरि मोनबाय। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन आसामनि केबिनेट मन्त्रि जयन्त मल्ल बरुवाया शनिबाराव रुंसारि हिरण्मय खाख्लारिनि नखराव दावबायनानै थासारिखौ सुराद लानायनि 24 घन्टानि उनावनो उन्दै हिनजावसाखौ जिनाहारि खालामग्रा आरो हिरण्मय खाख्लारिखौ इनायै बुथारनायाव लोब्बा थानाय दायनिगिरि फारियै धन आली तालुकदार, बाहार आली, पारमिना बेगम आरो रेहमान आलीनि नखरफोरखौ गवालपारा जिल्ला खुंथाया गोख्रों रैखाथिनि गेजेरजों इभिक्सन खालामो। अभी कनेक्ट होगा कि नहीं मालूम नहीं, आएगा कितना लेंगे? नहीं होगा सर। এই ডাঙাবাৰী গাঁৱত যিখিনি চৰকাৰী মাটি আছিলে সেই চৰকাৰী মাটিখিনি বহুত লোকে বেদখল কৰি তাত তেওঁলোকে ঘৰ বস্তি কৰি আছিলে। তেখেতলোকৰ কোনো ধৰণৰ পট্টাৰ ব্যৱস্থা তেওঁলোকে নিজেও আবেদনো কৰা নাই বা পট্টা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। দ্বিতীয়তে আমি বহু সময়ত ইয়াৰ পৰা আমি অভিযোগ পাওঁ যে ইয়াত বহুত বেআইনী কাৰ্যকলাপো ইয়াতেই হয় বুলি আমি খবৰ পাই আহিছিলোঁ। গতিকে আমি তেখেতসকলক ইয়াত জাননী প্ৰেৰণ কৰিছিলোঁ যে তেখেতসকলে বেদখল যিখিনি কৰি ভূমি ৰাখিছে সেইখিনি তেওঁলোকে খালী কৰি দিব লাগে আৰু সেই মৰ্মে আজি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰা হৈছে। ডাক নম্বৰ 30 যি ডাঙাবাৰী ৰাজহুৱা গাঁৱৰ ডাক নম্বৰ 30ত আজি উচ্ছেদ কাৰ্য চলোৱা হয়। পৰৱৰ্তী সময়ত আমি ওচৰে পাজৰে যিখিনি চৰকাৰী মাটি আছে বেদখল হৈ আছে সেইখিনি মাটি আমি খালী কৰিবলৈ চেষ্টা কৰিম। আজি কেইটা পৰিয়াল ইয়াত আজি 4টা পৰিয়ালৰ প্ৰথমতে উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। খাচ মাটি আছে হয়। যিসকল লোকে মিছন বসুন্ধৰাৰ যোগেদি আবেদন কৰিছিলে বা পট্টা পাবলৈ সক্ষম হৈছিলে তেখেতসকলক ভূমিপট্টন দিয়াত চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোনো বাধা নাই। কিন্তু যিসকল মাটি এতিয়াও তেখেতসকলে বেদখল কৰি বসবাস কৰি আহিছে বা পট্টাৰ কোনো ধৰণৰ তেওঁলোকৰ নাই সেইখিনিত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়তো উচ্ছেদ ধাৰাবাহিকভাৱে চলিব হয়। हाँ जी साहब जी